ঘটনাস্থলীত অষ্টমটো দিন আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি আছোঁ কিন্তু এই চৰকাৰখনে এতিয়ালৈকে কোনো কাণসাৰ নাই আজি চাওক আমাক উচ্ছেদ কৰা 3 বছৰ পাৰ হৈ গ'ল কিন্তু এই চৰকাৰখনে ক্ষতিপূৰণৰ নামত ভেকু ভাওনা আমাক সংস্থাপনৰ কাৰণে কোনো ধৰণে চিন্তা কৰা নাই কিন্তু আজি 70 লাখ বিদেশী হিন্দু বাংলাদেশী তেওঁলোকে সংস্থাপন দিবৰ কাৰণে যোগাযোগৰ চলাইছে কিন্তু আজি হিলহাকুত থকা প্ৰতিটো পৰিয়ালে খিলঞ্জীয়া বুলি আমি বাৰে বাৰে কৈ আছোঁ কিন্তু আমাৰ খিলঞ্জীয়াৰ কথা চিন্তা কৰিব বিচৰা নাই এই চৰকাৰখনে আনকি আমাক বেদখলকাৰী সজাই আমাক উচ্ছেদ কৰিলে আমাক অঘৰী কৰিলে এতিয়া প্ৰশ্ন কৰিছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কি হিলহাকুবাসী খিলঞ্জীয়া নহয় নেকি আজি আদানী ৰামদেৱ আৰু আম্বানী যদি মাটি পায় অসমৰ ভূমিত আমিতো এখন অসমৰে তেতিয়াহ'লে আমাক কিয় সংস্থাপন দিব নোৱাৰে আজি আমি এই বন্তি প্ৰজ্বলনেৰে আজি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ আজি অসমৰ ৰাইজৰ এয়া দুৰ্দশা কেৱল মাত্ৰ হিমন্ত বিশ্ব চৰকাৰৰ দিনত কেৱল মাত্ৰ দায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যেতিয়ালৈকে আমাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব আমি ৰাজপথলৈ যাবলৈ সাজু এটা কথা স্পষ্ট ভাষাৰে কৈ দিছোঁ আমি কোনো বাংলাদেশীৰ বুজা কোনো বিদেশীৰ বুজা ল'ব নোৱাৰোঁ প্ৰথমতে ভাৰতৰ মানুহৰ কথা চিন্তা কৰক প্ৰথমতে আমাক সংস্থাপন দিয়ক